Hello everyone, welcome to our YouTube channel Learn Astrologer. আজি আমি লৈ আহিছো DME DSS ৰ নন টেকনিক্যাল এক্সামৰ কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ। যদি তোমালোকে DME DSS ৰ নন টেকনিক্যাল এক্সাম দিব বিচৰা তেনেহলে এই ভিডিঅটো হেহলৈকে চাই থাকা। আহা আমি ভিডিঅটো আৰম্ভ কৰো। আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে জণ্ডিছ is a disease which affects। এই প্ৰশ্নটো সুধিছে জণ্ডিছ হৈছে এক ৰোগ যি প্ৰভাৱিত কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লিভাৰ। জণ্ডিছ হৈছে এক ৰোগ যিয়ে লিভাৰক প্ৰভাৱিত কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ এমং দি ফলোইং চেল হুইচ কেন চেঞ্জ ইটছ শ্বেপ। এই প্ৰশ্নটো সুধিছে তলৰ কোনটো কোষে নিজৰ আকৃতি সলনি কৰিব পাৰে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এমিবা। এমিবা নামৰ কোষটোৱে নিজৰ আকৃতি সলনি কৰিব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ এমং দি ফলোইং ইজ দি ৰিপ্ৰডাক্টিভ পাৰ্ট অফ এ প্লেণ্ট। এই প্ৰশ্নটো সুধিছে নিম্নলিখিত কোনটো উদ্ভিদৰ প্ৰজনন অংশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ফ্লাৱাৰ। ফুল হৈছে উদ্ভিদৰ প্ৰজনন অংশ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ অফ দি ফলোইং ইজ এন ইলেক্ট্ৰমেগনেটিক ৱেভ। এই প্ৰশ্নটো সুধিছে তলৰ কোনটো বিদ্যুৎ চুম্বকীয় তৰংগ। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইনফ্ৰাৰেড ৰেইজ। ইনফ্ৰাৰেড ৰেইজ হৈছে বিদ্যুৎ চুম্বকীয় তৰংগ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন হুইচ চিটি দি জালিয়ানৱালাবাগ মেছাকাৰ হেপেণ্ড। এই প্ৰশ্নটো সুধিছে জালিয়ানৱালাবাগ হত্যাকাণ্ড কোনখন চহৰত সংঘটিত হৈছিল। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অমৃতসৰ। জালিয়ানৱালাবাগ হত্যাকাণ্ড অমৃতসৰ চহৰত সংঘটিত হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ এল্টিটিউড ইন এয়াৰক্ৰাফ্ট। এই প্ৰশ্নটো সুধিছে বিমানৰ উচ্চতা জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এল্টিমিটাৰ। বিমানৰ উচ্চতা জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম হ'ল এল্টিমিটাৰ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ডে ইজ চেলিব্ৰেটেড এজ নেশ্যনেল ইয়থ ডে ইন ইণ্ডিয়া। এই প্ৰশ্নটো সুধিছে ভাৰতত কোনটো দিন ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 12 জানুৱাৰী। ভাৰতত 12 জানুৱাৰী দিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ মেটেল ইজ দি হেভিয়েষ্ট ইন পিৰিয়ডিক টেবল এমং দি ফলোইং। এই প্ৰশ্নটো সুধিছে নিম্নলিখিতবোৰৰ ভিতৰত পৰ্যায়বৃত্ত তালিকাত কোনটো ধাতু আটাইতকৈ গধুৰ। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ OH। নিম্নলিখিত তালিকাৰ ভিতৰত আটাইতকৈ গধুৰ ধাতুটো হ'ল OH। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰামকৃষ্ণ মিছন ৱাজ এষ্টাব্লিছড বাই। এই প্ৰশ্নটো সুধিছে ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি স্বামী বিবেকানন্দ। ৰামকৃষ্ণ মিছন স্বামী বিবেকানন্দই প্ৰতিষ্ঠা কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি ছেকেণ্ড লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দি ৱৰ্ল্ড। এই প্ৰশ্নটো সুধিছে বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আফ্ৰিকা। বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম হ'ল আফ্ৰিকা।